তো আপুনি ল'ব পাৰিব 12 লাখৰ ভিতৰত এই 5খন প্ৰেক্টিকেল কাৰ্ছ বুলি কোৱা হয়। তো চাওক কি 12 লাখৰ ভিতৰত ল'ব পাৰিব এই প্ৰেক্টিকেল কাৰ। চ' এইখন আছিলে আপোনাৰ মাৰুতি চুজুকি নাম্বাৰ 1ত, মানে মাৰুতি চুজুকি আৰ্টিকা এইখন ঠিক আছে। এৰ্টিকা এইখনৰ আপোনাৰ কি পাব ইয়াতে। এইখনৰ দাম হ'ল আপোনাৰ 8 লাখ, মোটামুটি 4-8 লাখ বুলি ক'ব পাৰে। 8.69 লাখ হয় এই গাড়ীখনৰ দাম, ঠিক আছে। আৰু ইয়াৰ যদি চাই আপোনাৰ 225 ডিজেল ইঞ্জিন হয়। এণ্ড তাৰপিছত ইয়াত ডিটেইলছখিনি চাই ল'ব, আদাৰৱাইজ ভিডিঅ'টো দীঘলীয়া হৈ যায়। চ' ঠিক আছে, এইখন আছিলে আপোনাৰ নাম্বাৰ 1ত মাৰুতি চুজুকি আৰ্টিকা এৰ্টিকা মানে, ঠিক আছে। চ' নাম্বাৰ 2ত ল'ব পাৰিব এইখন হুণ্ডাই গ্ৰেণ্ড i10 মানে নিয়ছ হুণ্ডাই গ্ৰেণ্ড i10 আৰু এইখনৰ আপোনাৰ দাম শ্ব'ৰুমনেৰে আমাৰ ভাৰতত মানে ইণ্ডিয়াত প্ৰাইচ হ'ব আপোনাৰ দামটো হ'ল আপোনাৰ 8 লাখ 4.5 লাখ। এইখনৰো 8,56,000 বুলি ক'ব পাৰি, মানে 8.56 লাখ হয় এই গাড়ীখনৰ দাম। আৰু ডিটেইলছবিলাক চাই ল'ব, এইবিলাক ধুনীয়াকৈ কিবা কিবি লিখা আছে। চ' নেক্সটখন গৈছোঁ মানে নেক্সটখন আহিলে আপোনাৰ ক্ৰেটা বুলি কয়, হুণ্ডাইৰ এইখন ক্ৰেটা। এইখন অভিয়াছলি মোৰ ভাল লাগিছে, আৰু গ্ৰুপৰ যদি ভাল লাগিছে এইখন কাৰ ভাল লাগিছে অভিয়াছলি কমেণ্ট কৰি জনাব পাৰে। এইখন দামটো অকণমান বেছি বাৰু। এইখনৰ দাম হ'ল আপোনাৰ মাৰ্কেটত আপোনাৰ 11 লাখ, ইণ্ডিয়ান মাৰ্কেটত মানে শ্ব'ৰুম অনুসৰি 11 লাখ হুণ্ডাই ক্ৰেটা ভাল লাগিছে অভিয়াছলি। আৰু ইয়াৰ ডিটেইলছবিলাক চাই ল'ব। চ' নেক্সট আহিলে এইখন আপোনাৰ কি বুলি কয় মাৰুতি চুজুকিৰ চেলেৰিঅ'। আৰু এইখনৰ দাম আপোনাৰ দামটো বাৰু ইয়াতে মেনশ্যন কৰা নাই। যিয়ে নহওক কোনোবাই যদি জানে চ' কমেণ্ট কৰি জনাব। ইয়াতে নামটো যিহেতু মেনশ্যন কৰা নাই দামটো মানে। চ' ঠিক আছে, চাই ল'ব। এণ্ড এইখন আছিল মাৰুতি চুজুকি কেটেৰিয়া। যিয়ে নহওক, আৰু এইখনৰ মানে ইয়াৰ হেৰিটো পাই যাব, কোনো কথা নাই। চ' নেক্সট আহিলে এইখন টাটা পাঞ্চ, আৰু এইখনৰ দাম মোটামুটি বহুত দাম কম। এইখন টাটা পাঞ্চ বুলি কয়। এইখন আপোনাৰ 6,13,000 বুলি ক'ব পাৰি শ্ব'ৰুম অনুসৰি, 6,13,000, ঠিক আছে। এইখন হ'ল টাটাৰ গাড়ী, টাটা কোম্পানীৰ টাটা পাঞ্চ। চ' এই 5খন আছিল আপোনাৰ ল'ব পাৰে মানে মোটামুটি 12 লাখৰ ভিতৰত, 10 লাখৰ ভিতৰতে বুলি ক'ব পাৰি। এইখনৰ দামটো অকণমান বেছি আছিলে, 11 লাখ হয়। যেন হওক, গাড়ীখিনি মই একবাৰ ৰিপিট কৰিছে কি আছে। চ' 5 মষ্ট প্ৰেক্টিকেল কাৰ্ছ টু বাই আণ্ডাৰ 12 লাখ, 12 লাখৰ ভিতৰত। এইখন আছিল আপোনাৰ মাৰুতি চুজুকি এৰ্টিকা, এণ্ড এইখনৰ দাম হ'ল 8.69 লাখ। এইখন আছিল হুণ্ডাই গ্ৰেণ্ড i10 নিয়ছ, আৰু এইখন শ্ব'ৰুমৰ দাম হ'ল আপোনাৰ 8.56 লাখ হয়। আৰু এইখন হুণ্ডাই ক্ৰেটা হয়, এইখনৰ 11 লাখ। এইখনৰ দামটো বেছি অকণমান। চ' তাৰপিছত নেক্সট আছিলে এইখন মাৰুতি চুজুকি, এইখনৰ দামটো লিখা নাই। চ' তাৰপিছত নেক্সট এইখন আছিলে টাটা পাঞ্চ। এইখনৰ দাম 6,13,000 বুলি ক'ব পাৰি শ্ব'ৰুম অনুসৰি। এইখনে কম দাম, বহুত কম দাম। আৰু যদি আপোনাৰ বাজেট কম আছে চ' এইটো অভিয়াছলি লৈ ল'ব পাৰিব, দামটো যিহেতু কম। চ' 6.13 লাখ হয় এইখন টাটা পাঞ্চ। তো যিয়ে নহওক, এইকেইখন আছিলে আপোনাৰ কেইখনমান গাড়ী মানে আপুনি ল'ব পাৰিব 12 লাখৰ ভিতৰত, আণ্ডাৰ 12 লাখ, ঠিক আছে। তো যিয়ে নহওক গাইজ, আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। এণ্ড যদি ভাল পালে চ' লাইক কৰি দিব, এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল, ঠিক আছে। তো মিলতে हैं गाइस फिर नेक्स्ट वीडियो पर। सो टिल देन बाय एंड सी यू सून।